মহানগৰীৰ লালমাটিৰ দুৰ্ঘটনা সন্দৰ্ভত ডিচিপিৰ সংবাদমেল ডাম্পাৰ খুদাতে থিতাতে মৃত্যু হৈছিল দুজনকৈ লোকৰ ঘটনাস্থলীত মৃত্যু হয় ৰাজা ৰয় আৰু মৃদুল ডেকাৰ দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হৈছে 5খনকৈ বাহন এই তথ্য উল্লেখ কৰে সংবাদমেলত যোৱাকালি সন্ধিয়া গেম ভিলেজ লালমাটি বশিষ্ঠ থানা অন্তৰ্গত ঠাইডোখৰত আপোনাৰ এটা এক্সিডেণ্ট হয় য'ত প্ৰায় 5খন গাড়ী ক্ষতিগ্ৰস্ত হয় আৰু দুজন মানুহ সেই এক্সিডেণ্টত নিহত হয় আৰু তেওঁলোকক আমি ততাতৈয়াকৈ GMCHলৈ পঠিয়াই দিওঁ আৰু তেখেতলোকক মৃত ঘোষণা কৰে আৰু তেওঁলোকৰ বৰ্তমান পোষ্টমৰ্টেম চলি আছে ইনকুৱেষ্ট হৈ গ'ল আৰু বাকী এই সংক্ৰান্তত আমাৰ এটা তদন্ত আৰম্ভ হৈছে কেছ এটা ৰেজিষ্টাৰ হৈ আছে বাকি আমি অগ্ৰগত গাড়ীখন আমি জব্দ কৰিছো ড্ৰাইভাৰটো আমাৰ কাষ্টডিত আছে বাকি তদন্ত আগবাঢ়ি আছে টোটাল 5খন গাড়ী আছিল এখন আছিল ডাম্পাৰ আৰু এখন আছিল সুইফট যিখন আপোনাৰ খানাপাৰা সাইডৰ পৰা আহি আছিল তাৰ পাছত এখন আছিল ফৰচুনাৰ আৰু এখন আছিল আপোনাৰ স্কুটি যি লখৰা সাইডৰ পৰা গেম ভিলেজৰ ফ্ৰণ্টৰ কাটিংটো ক্ৰছ কৰি ইউটাৰ্ণ ল'বৰ কাৰণে ৰখি আছিল আৰু যিখন গাড়ী আৰোহী নিহত হৈছে আৰু লগত পিলিয়ন ৰাইডাৰ এজনো নিহত হৈছে তেওঁলোক আপোনাৰ গেম ভিলেজৰ পৰা আপোনাৰ এই কাটিংটোৰ পিনে আহি আছিল স্কুটি দুখন আছিল এখন স্কুটি আহিছিল আপোনাৰ লখৰা সাইডৰ পৰা আহি কিনে কাটিংটো দি পাৰ হৈ ইউটাৰ্ণ ল'বলৈ চেষ্টা কৰিছিল আৰু যিখন স্কুটি এক্সিডেণ্ট হৈ মানুহ ঢুকাইছে সেইখন স্কুটি গেম ভিলেজৰ সাইডৰ পৰা কাটিংটোলৈ আহি আছিল আপোনাৰ ডাম্পাৰৰ যোনজন ড্ৰাইভাৰ আছে তেখেতক আটক কৰা হৈছে আৰু তেখেত আমাৰ কাষ্টডিতে আছে আৰু তেখেতক অলপমান তেখেতৰ গাত অলপ দুখ পাইছে তেখেতক বৰ্তমান ট্ৰিটমেণ্টত ৰখা হৈছে আপোনাৰ ইনজুৰি ৰিপৰ্টটো আমাৰ থানাত নাই কাৰণ অফিচিয়েলি বা ফৰ্মেলি আমাৰ থানাত কোনো ইনজুৰি ৰিপৰ্ট অহা নাই এতিয়ালৈকে সেইটো ইনফৰ্মেলি কথাটো আমিও শুনি আছোঁ কিন্তু কোনো আহি থানাত কষ্ট পাইছোঁ দুখ পাইছোঁ বা এক্সিডেণ্টত দুৰ্ঘটনাগ্ৰস্ত হৈছোঁ বুলি বেলেগ ৰিপৰ্ট আমাৰ তাত নাই এতিয়া মই বেলেগ ডাম্পাৰৰ কথাবিলাক মই ক'বলৈ নাযাওঁ এতিয়া এইখন ডাম্পাৰৰ ক্ষেত্ৰতেই আমি তেওঁলোকৰ স্পীড গভৰ্ণৰ এইবিলাক ইত্যাদি আছিল নে নাই সেইবিলাক আমি তদন্তৰ ভিতৰত আনিছোঁ গতিকে আমাৰ টিমবিলাক লাগি আছে আমাৰ ট্ৰেফিক টিমখিনিও তেওঁলোকৰ নিজৰ কামখিনি ভালকৈ কৰি আছে গতিকে তদন্তত গোটেই বস্তুবিলাকে আহিব এতিয়া শুনক আপোনাৰ এক্সিডেণ্টৰ ক্ষেত্ৰত আমাৰ ক্ৰেছ ইনভেষ্টিগেশ্যন টিমটোৱে তদন্ত আৰম্ভ কৰিছে কি কাৰণে এক্সিডেণ্টটো হ'বলৈ পালে সেইটো সঠিক কাৰণটো ওলাই পৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত